দুঃখিত চৰণে কৰায় উদ্ধাৰ ৰাম আমি দুঃখিত চৰণে কৰায় वांछाकल्पतरुभ्यश्च कृपा सिन्धुभ्यैव च पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः। পোনপ্ৰথমে মই আজিৰ এই অনুষ্ঠানৰ মধ্যমণি স্বৰূপ অনন্ত শ্ৰী বিভূষিত সমগ্ৰীৰাম প্ৰভুজীকে চৰণ কোটি কোটি ধন্যবাদ আৰু সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধ্যক্ষদেৱকো আমাৰ প্ৰণাম। লগতে উদ্যোক্তাসকলৰ প্ৰতি অশেষ কৃতজ্ঞতাৰ সেৱা জনালোঁ। আমাৰ নিচিনা এগৰাকী মূৰ্খমতী ইয়াত আজি আমি দুআষাৰ ক'বৰ কাৰণে সুযোগ দিয়াৰ কাৰণে মই আচলতে নিতৌ ইয়াত আহি আছোঁ, প্ৰায় মাজে মাজে গেপ গৈছে যদিও। আৰু প্ৰভুজীৰ শ্ৰীমুখে যি ভাগৱত কথা নিৰন্তৰ শ্ৰৱণ কৰিছোঁ, অতি আনন্দময় পৰিৱেশ। গতিকে এনেকুৱা এটা আনন্দৰ মুহূৰ্ত কিছু সময়ৰ পিছতে আৰম্ভ হৈ যাব। গতিকে ইয়াৰ আগমুহূৰ্তত চাগে আমাৰ নিচিনা মানুহৰ কথা শুনিবৰ কাৰণে আৰু সময়ো নাই আৰু ইচ্ছাও চাগে নাই। কিন্তু এটা দায়িত্ব, অনুষ্ঠানে দিয়া দায়িত্ব হিচাপে পালন কৰি মই এটা কথা মোৰ অনুভৱৰ মাজৰ পৰা কৈ যাব খুজিছোঁ। সমগ্ৰ অসমবাসী ৰাইজৰ কাৰণে জাতীয় চেতনাতে এটা নাম সন্নিৱিষ্ট হৈ আছে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজন, যাৰ প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱ। এই দুজনা মহাপুৰুষে অসমীয়া জাতি সত্তাক বিশ্ব দৰবাৰত পৰিচিত কৰিবৰ কাৰণে সাহিত্য সংস্কৃতি সকলো দি থৈ গৈছে। গতিকে মহাপুৰুষৰ আদৰ্শেৰে অসমীয়া জাতিয়ে চলিছে। কিন্তু ইয়াত আহি মই এটা কথা অনুভৱ কৰিছোঁ যে শ্ৰীল প্ৰভুপাদৰ যি বাণী বা তেখেতৰ যি দৰ্শন, ভগৱান কৃষ্ণক প্ৰেম কৰিব লাগে, ভগৱান কৃষ্ণৰ প্ৰেমী হৈ যাব লাগে, কৃষ্ণত বিলীন হৈ যাব লাগে, কৃষ্ণ কীৰ্তনত নিজকে সমাহিত কৰিব লাগে, এক আনন্দময় জীৱনত আমি ধন্য কৰিব লাগে নিজক। এনে এটা ধাৰণাই মই এইকেইটা দিনত অনুভৱ কৰিলোঁ আৰু সেই ধাৰণা মহাপুৰুষেও দি থৈ গৈছে। যিটো ভাৱনামৃত ইয়াত কথা ওলাই আছে, মই অনুভৱ কৰিছোঁ যে কৃষ্ণ ভাৱনামৃত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাইও প্ৰকাৰান্তৰে এই কথাটো কৈছে, যত জীৱ জংগম কীট পতংগম অগণব জগতেৰি কাহে কুকুৰ শ্ৰীগাল বধৰ বৰ আত্মাৰাম জানিও সবাক কৰি কৰিব প্ৰণাম। কেৱল মানুহক নহয়, আনকি গছ লতিকা কুকুৰ শিয়াল গাধ সকলোৰ ভিতৰতে আত্মাৰাম প্ৰবৃত্তি আছে। গতিকে সকলোকে কৃষ্ণময় ভাৱনাৰে চলিব পৰাটো বহুত ডাঙৰ কথা। মই এতিয়া সৰু কথা কৈছোঁ, মানে কি, নতুনকৈ বিয়া পাতিছে এজন ল'ৰাই, শহুৰেকৰ ঘৰত গৈছে, শহুৰৰ লগত একেলগে বহি আছে, শহুৰেকৈ একো নকয়, ল'ৰায়ো জোঁৱায়ো একো নকয়। বহুত সময় মূৰত দুয়োজনে মনে মনে থাকি হঠাৎ জোঁৱায়েকে ক'লে, দেউতা আপুনি বিয়া পাতিছেনে এই বুলি সুধিলে। গতিকে এইটো আচলতে ভাৱনাৰ অভাৱ। গতিকে চিন্তা আৰু ভাৱনা এই দুটাৰ মাজত পাৰ্থক্য আছে। চিন্তা সকলোৱে কৰে, কিন্তু ভাৱনা সকলোৱে নকৰে। ভাৱনা কেৱল ভক্তসকলৰ মনতহে উদ্ৰেক ঘটে। সেই ভাৱনাক জাগৃত কৰিবৰ কাৰণে ইস্কনৰ যি প্ৰয়াস বিশ্বজুৰি, সেই প্ৰয়াস সদায় স্বীকাৰ কৰিব লাগিব, সঁচাকৈ শলাগ ল'বলগীয়া। আমিও ধন্য হৈছোঁ। আৰু মহাপুৰুষেও যি ভাৱনাৰ দ্বাৰা ভাওনা নিৰ্মাণ কৰি থৈ সমস্ত মানুহৰ হৃদয়ত থকা কৃষ্ণ ভাৱনা উন্মুক্ত কৰাৰ কাৰণে প্ৰয়াস কৰিছে, ইয়াক সংমিশ্ৰণ কৰি আগবাঢ়িলে নিশ্চয় মংগল হ'ব। এইখিনি আগবঢ়াই মোৰ বাণীক বিৰাম দিলোঁ। প্ৰভুজী প্ৰণাম।